এয়া চাওক ডবকাৰ বুৰিগঙ্গাত এক ভয়ংকৰ কাজিয়াৰ সূত্ৰপাত হৈছে। নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখি অনুমান কৰিব পাৰিছে যে আজি ঈদ উল ফিতৰৰ দিনা, আজি ঈদৰ এক পবিত্ৰ দিন। এই পবিত্ৰ দিনত ডবকাৰ স্থিত যিখিনি বুৰিগঙ্গা বা চুইচ গেট বুলি কোৱা হয়, সেই বুৰিগঙ্গাত আজি এক কাজিয়াৰ সূত্ৰপাত হয়। আৰু ইয়াতে বহুতো মানুহ, আচলতে শ শ মানুহ আছিলে ডবকাৰ বুৰিগঙ্গাত। আৰু ইয়াত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছত আমি সৰুৱাই সেইখিনি স্থানলৈ গৈছিলো, গৈ দেখা পাইছো বহুতো মানুহৰ ভিৰ। আপোনালোকে কিছু ভিডিঅ' ফুটেজ আপোনালোকে দেখি অনুমান কৰিব পাৰিছে যে আজি ঈদৰ দিনা আমাৰ ডবকাৰ বুৰিগঙ্গা বা ডবকাৰ স্থিত বুৰিগঙ্গা বা চুইচ গেট বুলি কোৱা হয়, সেইখিনি আচলতে একাংশ উদণ্ড যুৱকে কাজিয়া কৰি এইখিনি বদনাম কৰিব বিচাৰিছে নেকি। যোনখন ঠাইত বহুত দূৰ দূৰৰ পৰা মানুহ পিকনিক স্পট, আচলতে পিকনিক বহুত ফেমাছ পিকনিক স্পট হিচাপে পৰিচিত ডবকাৰ স্থিত বুৰিগঙ্গা, সেইখিনি স্থানক আচলতে মানুহৰ সন্মুখত কি দেখাব বিচাৰিছে এক ঈদৰ দিনা। বহুত দূৰ দূৰৰ পৰা মানুহ আহে ইয়াতে, আৰু কেইজনমান উদণ্ড যুৱকে কাজিয়া কৰিছে। আচলতে কিবা ছোৱালী এজনীক কেন্দ্ৰ কৰি কিবা কাজিয়াৰ সূত্ৰপাত হৈছে বুলি শুনা পাইছো। আচলতে মানুহে যিখিনি কৰিছে, আমি যোৱাৰ পিছত দেখা পাইছো কাজিয়া শেষ সম্পূৰ্ণৰূপে। আচলতে ডবকা আৰক্ষী বিষয়াসকল এইখিনি স্থানত উপস্থিত হৈ যিখিনি পৰিস্থিতি আছিলে, পৰিস্থিতি সেইখিনি নিয়ন্ত্ৰণ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছো ডবকা পুলিচ আৰক্ষী বিষয়াসকলক। আৰু আপোনালোকে ভিডিঅ'টো চাওক যে কি এক ঘটনা আচলতে ডবকাৰ বুৰিগঙ্গাত সংঘটিত হৈছে। বহুত দূৰ দূৰৰ পৰা মানুহ আহে ডবকাৰ বুৰিগঙ্গাত। আৰু ডবকাৰ বুৰিগঙ্গাত চাওক, ইয়াত বাইক লৈ এজন মানুহ আমাৰ গাড়ীৰ সন্মুখত আহি গৈছে, কি গাড়ী চলায়। চ' আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে ডবকা স্থিত বুৰিগঙ্গাত এনে ঘটনা সংঘটিত হৈছে। অৱশেষত মই ডবকা আৰক্ষী বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলৰ আচলতে প্ৰচেষ্টাত যিসকল মানুহ আছিলে, বহু সময় প্ৰায় 1 ঘণ্টাতকৈ অধিক লাগি গৈছে যে যিসকল মানুহ সোমাইছিলে সেইসকল মানুহক উলিয়াই দিওঁতে আৰু আচলতে নিশ্চয় দুখ লাগিছে বা বেয়াও লাগিছে।